Hello everyone and welcome to Self Improvement Mini Vlog episode number 1. আজি হৈছে ডে 1 য'ত মই কিছুমান হেলদি ৰুটিন ফলো কৰিম ভাবিছোঁ আৰু উঠিছোঁ কেইটাত জানানে 10:30 বজাত লাইক সিৰিয়াছলি কি ক'ম আৰু দেৰিকৈ উঠা স্বভাৱটো যে মোৰ কেতিয়া ভাল হ'ব নাজানো আৰু বাৰু বাদ দিছোঁ এতিয়া আহিছোঁ ব্ৰাছ কৰিবলৈ আৰু ৰুটিনখনৰ মতে ৰাতিপুৱা সদায় এটা মই ডিটক্স ৱাটাৰ খাম আৰু আজি ডিটক্স ৱাটাৰত মই লেমন ৱাটাৰ খালোঁ গৰম পানীত মিক্স কৰি নেমুৰ পানী খালে হাইড্ৰেশ্যনৰ লগতে ই আমাক ভিটামিন চি প্ৰভাইড কৰে লগতে স্কিন আৰু ডাইজেশ্যনৰ কাৰণে খুব বেছি ভাল এতিয়া স্কিনখন আইচিং কৰা সময় আৰু ইয়াৰ জৰিয়তে আমাৰ স্কিনৰ পফিনেছ আৰু একনেৰ লগতে স্কিনৰ টেক্সচাৰটো ইম্প্ৰুভ কৰে যদি আপোনালোকে এনে কৰি পোৱা নাই এবাৰ কৰি চাবচোন স্কিনখনত সঁচাকৈ এটা ধুনীয়া গ্লো আহে আৰু ব্ৰেকফাষ্টত আজি আছিলে কল আৰু ডালিম দিনটোত মই কি কৰিম সেই কামসমূহৰ এখন লিষ্ট বনাই ল'লোঁ মই আঁতৰাব বিচৰা মোৰ বেয়া হেবিটছবিলাক লিখাৰ লগতে নতুন ভাল হেলদি টিপছ কি মই ট্ৰাই কৰিব পাৰোঁ সেইবোৰৰ এখন লিষ্ট বনাই ল'লোঁ প্লেনিং কৰা মতে নহ'বও পাৰে কিন্তু ট্ৰাই কৰাতনো কাৰ আপত্তি আছে নহয় জানো